নাই তেওঁ একো অযথা খৰচ কৰা নাই শিৱসাগৰ টাউনৰ পৰা উপস্থাপন আগবঢ়াই আছো মোৰ ভিডিঅ' চাই পেলাই কিমানে উপকাৰ হয় নাজানো কিন্তু যেতিয়া গম পাও দুই এজনে উপকাৰ হৈছে উপকৃত হৈছে খুব ভাল লাগে উপযুক্ত স্থানতে ব্যয় কৰিছে হয় হয় আমি অলপো হেৰিত পইচাটো খৰচ হোৱা নাই বা যোৱা নাই আৰু যিটো কাম হৈছে সেইটো আমাৰ পচন্দ মতে হৈছে ঘৰটো দেখুৱাই আছো ঘৰটো কিমান স্কয়াৰ ফিটৰ হৈছে হেও আপোনালোকক জনাই আছো ডিব্ৰুগড়ৰ নামৰূপত আহিছো শিৱসাগৰৰ শেষ সীমা আৰু ডিব্ৰুগড়ত ইয়াৰ পৰাই সীমা আৰম্ভ হৈছে আৰু মোৰ পিছফালে যি ঘৰ দেখিছে এই ঘৰতে এদিন মোৰ ভিডিঅ' চাইছিলে ভিডিঅ' চাই পেলাই যোগাযোগ কৰিছিলে তাৰ পিছত কি হ'ল হেয়া জনাই আছো খুৰী আছে মই খুৰীৰ ওচৰত যাম যে আপোনালোকে ভিডিঅ' চাইছিলে ন ভিডিঅ'ত কি দেখা পাইছিলে ভিডিঅ'ত দেখা পাইছিলো যে সাইফুল ইছলামে বনোৱা ঘৰ সেই ভিডিঅ'টো পাই ভাল লাগিলে চাই তাৰপিছত তেখেতক ফোন কৰিলে আপোনাৰ শুভ নাম মোৰ নাম আৰতি খঙীয়া আচ্ছা আৰু এয়া কোন সমষ্টি পৰে এইটো ডিব্ৰুগড় সমষ্টি নামৰূপ আচ্ছা নামৰূপ না নামৰূপৰ এই বাসগৃহত এই খুৰীগৰাকীয়ে ভিডিঅ' চাই পেলাই সাইফুল কন্ট্ৰাকশ্যনৰ মই ভিডিঅ' দিছিলো এনে ধৰণৰ ঘৰ তেওঁ বনাই সাইফুল কন্ট্ৰাকশ্যনে অসমৰ বিভিন্ন স্থানত বনাই আছে আৰু এই খুৰীগৰাকীও কণ্টেক্ট কৰি তেওঁৰ লগত যোগাযোগ কৰি আহিছিলে আমি খুৰীক লৈ পেলাই আগফালে যাম খুৰী আহিব আগফালে যাম যে তেওঁৰ ঘৰটো কেনেকুৱা আপোনালোকক দেখুৱাই আছো আহক আপোনালোকে মই দেখুৱাম আৰু এয়া সাইফুল কন্ট্ৰাকশ্যনৰ অনাৰ এয়া অনাৰ ভিডিঅ' চাই যেতিয়া ভিডিঅ' আপলোড দিছিলোঁ মই তেতিয়া সেই ভিডিঅ' চাই পেলাই আপোনাক যোগাযোগ কৰিছোঁ আৰু যি ড্ৰয়িং দিছিলে সেই ড্ৰয়িং মতে আপুনি বনাইছে কাম কৰিছে গতিকে মই কৈছিলোঁ যে কম খৰচতে ঘৰ বনাব পাৰে আজি আপোনালোকক ডিব্ৰুগড়ৰ নামৰূপৰ পৰা মই প্ৰমাণ দেখুৱাম আহক এয়া চাওক কিমান প্ৰকাণ্ড ঘৰ তেওঁ বনাইছে মই যে ভিডিঅ' দিওঁ ভিডিঅ'ৰ পৰা কি উপকাৰ হয় জানানে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে চাই আপোনালোকে মৰম ভাল পোৱা দিয়ে কেৱল মৰম ভাল পোৱাই নহয় নিজৰো উপকাৰ হয় চাওক কিমান প্ৰকাণ্ড ঘৰ এয়া কিমান স্কয়াৰ ফিটৰ হৈছে এইটো ৩,৫০০ স্কয়াৰ ফিটৰ ঘৰ ৩,৫০০ স্কয়াৰ ফিট না গতিকে খুৰীৰ ওচৰত যাম যে প্ৰথমে ভাল লাগিছে যে মোৰ ভিডিঅ' কোনোবাই চাই পেলাই নিজৰ ঘৰ বনাইছে গতিকে আমি যিটো ভিডিঅ'ত কৈছিলোঁ যে কম খৰচত মানে য'ত যি খৰচ হয় সেই সীমাৰেখাৰ মাজত খৰচ কৰি মানে ঘৰ বনাই সাইফুল কন্ট্ৰাকশ্যনে এইটো সত্য হয় সত্য হয় আমি যেনেকৈ কৈছোঁ যে কম খৰচত মানে টকাটো ব্যয় হয় বা উপযুক্ত স্থানত টকাটো ব্যয় কৰা হয় উপযুক্ত স্থানতে ব্যয় কৰিছে হয় হয় আমি অলপো হেৰিত পইচাটো খৰচ হোৱা নাই বা যোৱা নাই আৰু যিটো কাম হৈছে সেইটো আমাৰ পচন্দ মতে হৈছে পুৰা মজবুত কাম হৈছে যোৱা নাই আচ্ছা ওচৰ চুবুৰীয়া বা সকলোৱেতো আপোনাৰ লগত কথা পাতে আৰু চাবলৈ আহে ঘৰ দেখে তেতিয়া কয় আৰু ক'ৰ মানুহে বনাইছে মিস্ত্ৰী ক'ৰ আনিছা কাম পুৰা মজবুত হৈছে ভাল লাগিছে কামবোৰ দেখি ফিনিচিং ভাল হৈছে প্ৰায় মানুহে আহিলে সেইটো কয় মানে এক আচৰিত কাৰবাৰ ডিব্ৰুগড়ৰ নামৰূপতো মোৰ ভিডিঅ' চাই পেলাই এইগৰাকী খুৰীয়ে কণ্টেক্ট কৰি পেলাই সাইফুল কন্ট্ৰাকশ্যনক ইয়ালৈ মাতি আনিছে সাইফুল কন্ট্ৰাকশ্যনৰ কাম শিৱসাগৰতো চলি আছে লখিমপুৰতো চলি আছে আকৌ গুৱাহাটীত কেইবাস্থানত চলি আছে মানে অসমৰ বিভিন্ন স্থানত চলি আছে আৰু আপোনালোকৰ এই ঘৰটো তেওঁলোকে বনাই আছে যিটো ডিজাইন আপোনালোকে বিচাৰিছিলে সেই ডিজাইন মতে হৈ আছে সেই ডিজাইন মতে হৈ আছে একো ভুলটো হোৱা নাই ভুল হোৱা নাই কামত একো ভুল হোৱা নাই তেওঁ যিকেইজন মিস্ত্ৰী ৰাখে সেইকেইজনো বেছ মানে অভিজ্ঞতা মিস্ত্ৰী হয় ভাল গতিকে সেই অভিজ্ঞতাৰ সৈতে মিস্ত্ৰী ইয়াতে আছে আৰু সাইফুল কন্ট্ৰাকশ্যনৰ যিজন অনাৰ তেওঁ আহি থাকে বাৰে প্ৰতি আহি খবৰ লয় কাম ক'ত ভুল হৈছে নহৈছে আকৌ শুধৰাই কামবোৰ কিন্তু কাম সচৰাচৰ আপোনাৰ কামটো ভুল নহয় নাই কামৰ ক্ষেত্ৰত আমি পুৰা গুৰুত্ব দিওঁ মালিকৰ যেনেকৈ বড় কামানিৰ পইচা দি এটা ঘৰ বনায় পইচাটো যাতে ঠিক কামত লাগে আৰু সহি মতনে কামখিনি যাতে হয় এইখিনি আমি ভালকৈ গুৰুত্ব দিওঁ আচ্ছা আহক আমি এতিয়া ঘৰৰ ভিতৰ পৰা দেখুৱাওঁ যে কেনেকুৱা ধৰণৰ খুৰীক লৈ যাম যে কেনেকুৱা ধৰণে হৈছে হল ৰুম ডাইনিং ৰুম কিটচেন তাৰপিছত মানে টয়লেট সকলো মেজাৰমেণ্টত দিছে ক'ত কি দিব লাগে সেয়া দিছে আৰু সেয়াই হৈছে পইচা মানে অযথা মানে অপচয় নকৰি পইচা বচোৱাৰ এটা উপায় যে ক'ত কি বহাব কেনেদৰে ওপৰত ৰড বিছাব সেইটো হ'ল অংক গতিকে সেই অংক অনুপাতে যদি আপুনি বনায় তেতিয়াহ'লে আপোনাৰ খৰচটো মানে অযথা
খৰচ নহয়, খৰচটো আপোনাৰ বাচি যাব। গতিকে আহক আমি ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ যে ঘৰটো বনাই আছে কেনেকুৱা। এইবিলাকত চব ডিজাইন আহিব, ফ্ৰণ্টত ডিজাইন আহিব, ওপৰৰ ছাইডত ডিজাইন আহিব। 2 মহলীয়া ঘৰ বনাইছে তেওঁ, 3,500 স্কুৱেৰ ফিট। আমি ভিতৰত সোমাই গৈ আছোঁ, 3,500 স্কুৱেৰ ফিট। আৰু ইয়াতো ৰুম হ'ব ন, ইয়াৰ ভিতৰতো ৰুম হ'ব ন? হয় হয়, নাই এইটো চিটিং ৰুম গোটেইখিনি। আচ্ছা, এইটো এটা হল চিটিং ৰুম, এইটো হল কাৰণে। আৰু বেডৰুম, এইটো এটা বেডৰুম, এইটো এটা বেডৰুম, আৰু এইটো এটা বাথৰুম লগত এটেচ আছে। দেখাই দি আছোঁ বেডৰুম আৰু বাথৰুম লগতে একেলগতে আছে। মানে য'ত য'ত যি দিব লাগে সেইমতেই দিয়ে। কমন বাথৰুম আছে ইয়াত লগত, আৰু ইয়াত 2টা বাথৰুম, মানে ইয়াত 3টা বেডৰুম আছে, এটা এটেচ আৰু 2টা কমন। আৰু ইফালে কিচেন, আৰু চিৰিৰ তলৰ জাগাটো ইলেক্ট্ৰিকৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। এইটো হৈছে ওপৰত যোৱাৰ কাৰণে, ওপৰতো মানে এটা ফেমিলি, জইণ্ট ফেমিলি পিছত ওপৰত বনাব। আচ্ছা, এইটো কিচেন, এইটো কিচেন আপোনালোকক দেখুৱাইছোঁ। ভিতৰত আছে কিচেনৰ সাইজটো 12x14। আচ্ছা, গতিকে এনেকৈ 3,500 স্কুৱেৰ ফিটৰ ঘৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত হৈছে। আৰু এইটো এটা বেডৰুম, এইটো আপোনাৰ 12-14 বেডৰুম, এইটো 14-16 এটা বেডৰুম, আৰু এইটো গোটেইখিনি ডাইনিং হল। গতিকে আপোনালোকক এটা কথা কওঁ, যদি আপুনি খৰচটো ক'ত ক'ত হয় উপযুক্ত পৰিমাণে যদি আপুনি খৰচ কৰে, তেতিয়াহ'লে খৰচটো আপোনাৰ বাচি যায়, অযথা খৰচ নহয়। ঘৰ বনোৱাত সেইখিনি সাৱধানতা অৱলম্বন কৰিব লাগে। কিন্তু মালিকে বা সকলোৱেতো নাজানে যে ক'ত কেনেকৈ মানে খৰচ কৰিব লাগে। কিন্তু আপোনাৰ কনষ্ট্ৰাকশ্যনৰ যিজন মালিক, চাইফুল কনষ্ট্ৰাকশ্যনৰ যিজন মালিক, সেই মালিকগৰাকীয়ে য'ত য'ত খৰচ কৰিব লাগে উপযুক্ত পৰিমাণে খৰচ কৰি আছে। উপযুক্ত পৰিমাণে খৰচ কৰিছে। অযথা খৰচটো নাই নাই, তেওঁ একো অযথা খৰচ কৰা নাই। নাই নাই। গতিকে এয়াই হৈছে টকা বচোৱাৰ এটা উপায়। আৰু ঘৰৰ স্বত্বাধিকাৰী আৰু কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী দুয়োজনৰ মন্তব্য আপোনালোকক শুনালোঁ। ভিডিঅ' চাই পেলাই যে ফোন কৰি মানে ঘৰ বনায়, তাৰ প্ৰমাণো আপোনালোকক দেখুৱালোঁ। আৰু এটা ঘৰ বনাই আছে আপোনালোকক দেখুৱাইছোঁ, বিল্ডিং ঘৰ। এয়া শিৱসাগৰত বনাই আছে, শিৱসাগৰত এজন দাদাই বনাই আছে। কাৰোবাৰ ঘৰত টকা বেছি ব্যয় হয়, কাৰোবাৰ ঘৰত কম টকাত হয়। কাৰোবাৰ ঘৰ দেখাত বেছি ভাল লাগে কিন্তু টকা কম গৈছে, কিন্তু কাৰোবাৰ ঘৰ দেখাত মানে ইমান এটা ভাল নালাগে কিন্তু টকা বেছি যায়। কিয় এনেকুৱা হয় জানেনে? এইবিলাক ৰড, এইবিলাক যি মেটেৰিয়েল আছে ঘৰ বনাওঁতে, এইবিলাক হিচাপ মতে নিদিয়াৰ কাৰণেই এই গড়বৰটো হয়। আৰু হিচাপ মতে সেইজনে দিব পাৰে যিজন 20-30 বছৰ ধৰি পেলাই এই কামত নিয়োজিত, এই কৰ্মৰ লগত জড়িত, প্ৰতিটো হিচাপ যিজনে জানে। তেওঁৰ দ্বাৰা যদি আপোনাৰ ঘৰটো বনায়, তেতিয়াহ'লে আপোনাৰ কম টকাত ঘৰ হৈ যায়। গতিকে শিৱসাগৰৰ ASTCৰ লগত এই বিল্ডিং বনাই আছে চাইফুল কনষ্ট্ৰাকশ্যনে। চাইফুল কনষ্ট্ৰাকশ্যনৰ নাম শুনিছে আপোনালোকে, অসমত চাইফুল কনষ্ট্ৰাকশ্যন আগশাৰীত আছে। গতিকে শিৱসাগৰৰ লগতে তেওঁলোকে ডিব্ৰুগড়ৰ নামৰূপতো বনাই আছে, লখিমপুৰত বনাই আছে, গুৱাহাটী কেইবাস্থানত বনাই আছে, মানে অসমৰ বিভিন্ন স্থানত বনাই আছে।